এফালে বিটিআৰত নিৰ্বাচনী বতাহ, আনফালে বিটিআৰৰ বাহিৰত বড়ো জনগোষ্ঠীৰ বিশাল গণবিক্ষোভ। জোনাইৰ চিমেণ্ট চাপৰিত সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBPO ধেমাজি জিলা সমিতিৰ সহযোগত ৰাইজৰ প্ৰতিবাদ। কেইবাটাও দাবীৰ সমৰ্থনত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰিছে ৰাইজে। বড়ো গাঁওসমূহ সম্পূৰ্ণৰূপে চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰেই অনুষ্ঠিত কৰা। কাৰ্বি আংলং আৰু ডিমা হাছাও বড়ো জনগোষ্ঠীয় লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা। বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজিৰ আবণ্টন। অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ বিটিআৰৰ বাহিৰৰ বড়ো যুৱক যুৱতীৰ বাবে সুকীয়া নিযুক্তি প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বড়ো জনগোষ্ঠীয় লোকসকলে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে 10 সহস্ৰাধিক বড়ো জনগোষ্ঠীয় ৰাইজে। ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰীয়ে। শীঘ্ৰেই দাবী মানি নল'লে 30 সহস্ৰাধিক লোকে দিছপুৰ ঘেৰাও কৰা আৰু হুংকাৰ প্ৰদান কৰে সংযুক্ত বড়ো গণমঞ্চ। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে বিটিআৰত নিৰ্বাচনী বতাহ চলি আছে এফালে, আৰু আনফালে বিটিআৰৰ বাহিৰত বড়ো জনগোষ্ঠীৰ বিশাল এয়া গণবিক্ষোভ। জোনাইৰ চিমেণ্ট চাপৰিত সংযুক্ত বড়ো গণমঞ্চ চমুকৈ UBPO ধেমাজি জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও দাবীৰ সমৰ্থনত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰিছে ৰাইজে। বড়ো গাঁওসমূহ সম্পূৰ্ণৰূপে চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰি বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰেই অনুষ্ঠিত কৰা। কাৰ্বি আংলং আৰু ডিমা হাছাও বড়ো জনগোষ্ঠীয় লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰা। বিটিআৰৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলৰ উন্নয়নৰ বাবে বিশেষ পুঁজিৰ আবণ্টন। অসম টেট আৰু কেন্দ্ৰীয় টেট উত্তীৰ্ণ বিটিআৰৰ বাহিৰৰ বড়ো যুৱক যুৱতীৰ বাবে সুকীয়া নিযুক্তি প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থন এই প্ৰতিবাদ ৰূপায়ণ কৰিছে। আৰু কেনেধৰণে হিলদোল ভাঙি জনতা ওলাই আহিছে এই মুহূৰ্তত এই দৃশ্যাৱলীৰ জৰিয়তে আপোনালোকে অনুমান কৰিব পাৰিছে। চাঞ্জাৰী নগৰত ধেমাজি জিলাৰ সহযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ এটা গণ উৎসৱৰ এটা কাৰ্যসূচী লোৱা হৈছে। যিহেতু দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত 3খনকৈ চুক্তি হ'ল। তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যিহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তি হৈছিলে, সেই চুক্তিৰ যিহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDP 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি BTCৰ বাহিৰত যিটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিলে, সেইটো আজিলৈকে পূৰ্ণাংগ হোৱা নাই। ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই, ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই, ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে BSC চুক্তি আৰু BTC চুক্তিত। সেই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই। ইয়াৰ দাবীত আৰু ইয়াৰ লগতে বড়োসকলৰ যিটো শিক্ষাৰ সমস্যা, যিটো বড়ো মাধ্যমৰ সমস্যা, সেই সমস্যা যথেষ্ট আছে। 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হ'লেও যি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিছিলে সেইটো আজিলৈকে কৰা নাই। আৰু ইয়াৰ বাদেও যিহেতু BTCৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ, তেওঁলোকে পুনৰ গুচি যায়, তাৰপিছত আমাৰ শিক্ষক কমে। ইয়াৰ কাৰণে আমাৰ ইয়াতে BKWC এৰিয়াতে যিহেতু টেট পাছ হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ, তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেচিয়েলি এইটো। আৰু ইয়াৰ বাদেও যিহেতু আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী, গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটাকৈ ৰেজিমেণ্ট আছে, যেনেকৈ নাগা ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট, অন্যান্য। আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেণ্ট গঠন কৰি দিয়াৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছোঁ।